মুহূৰ্তত মই উপস্থিত আছোঁ বোকাখাট বিধানসভা সমষ্টিৰ অন্তৰ্গত বানেধোৱা গুটুং অঞ্চলত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু এই যি গুটুং মধ্য ইংৰাজী যি বিদ্যালয় আছে গুটুং মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলে এনেদৰে এই যি পানীৰ মাজত এই মুহূৰ্তত 80 সংখ্যক যি স্বাধীনতা দিৱস এই স্বাধীনতা দিৱস তেওঁলোকে উদযাপন কৰিছে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছে এনেদৰে পানীৰ মাজত সামগ্ৰিকভাৱে মোৰ পৰিৱেশ দেখুৱাব মোৰ সহযোগীয়ে আৰু এনেদৰে যোৱা কেইটামান দিনৰ পূৰ্বে এই যি ধনশী নদী আৰু গেলাবিল নদীৰ যি বাঢ়নি পানী আছিলে এই বাঢ়নি পানীৰ ফলত এনেদৰে বানপানীৰ সৃষ্টি হৈছিলে আজিও কিন্তু এই যি পবিত্ৰ দিন এই পবিত্ৰ দিনটোতো কিন্তু ইয়াৰ বাঢ়নি পানী শুকোৱা নাই বিদ্যালয়খনৰ চৌহদৰ পৰা আৰু এই মুহূৰ্তত যিহেতু আজি 15 আগষ্ট আৰু 15 আগষ্টৰ দিনটোত তেওঁলোকে অতি উৎসাহেৰে তেওঁলোকে ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে আজিৰ দিনটোৰ তেওঁলোকে উদযাপন কৰিছে উলহ মালহেৰে বুলি ক'ব লাগিব আৰু এই যি গুটুং মধ্য ইংৰাজী বিদ্যালয়ৰ এই মুহূৰ্তত মই চৌহদৰ পৰা সামগ্ৰিকভাৱে পৰিৱেশ দেখুৱাই আছোঁ আৰু যথেষ্ট সংখ্যক শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক ইয়াতে সমবেত হৈছে আৰু এক ব্যতিক্ৰমী ৰূপত উদযাপন কৰিছে এই দেশৰ যি 80 সংখ্যক স্বাধীনতা দিৱস মই পুনৰ কৈছোঁ গেলাবিল আৰু ধনশী নৈৰ বাঢ়নি পানীয়ে বুঢ়াই ৰখা বিদ্যালয়খনৰ এতিয়া পানীৰ মাজতে এনেদৰে তেওঁলোকে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে উদযাপন কৰিছে এই যি 80 সংখ্যক স্বাধীনতা দিৱস প্ৰাকৃতিক দুৰ্যোগেও যেন ম্লান কৰিব পৰা নাই শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ দেশ প্ৰেমক আৰু এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাই আছোঁ এনেদৰে পানীৰ মাজতে থিয় হৈ এনেদৰে অতি উৎসাহেৰে এই পবিত্ৰ দিনটোত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছে আৰু কেৱল এই যি গুটুং মধ্য ইংৰাজী বিদ্যালয় নহয় এই অঞ্চলৰ গৰৈমাৰী হাইস্কুল আছে বংকুৱাল হাইস্কুল আছে বংকুৱাল চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়তো পানীৰ মাজতে এনেদৰে সমাপন কৰিবলগীয়া হৈছে এই যি 80 সংখ্যক স্বাধীনতা দিৱস মই এগৰাকী ইয়াৰে পৰিচালনা সমিতিৰ সভাপতি আছে তেওঁৰ সৈতে মই কথাখিনি জানিবলৈ চেষ্টা কৰিম যিহেতু মই আপোনাৰ কাষলৈ আহিছোঁ যিহেতু আজি 80 সংখ্যক স্বাধীনতা দিৱস আপোনালোকক দেখিবলৈ পোৱা গৈছে যে এনেদৰে পানীৰ মাজতেই ৰাষ্ট্ৰীয় পতাকা আপোনালোকে উত্তোলন কৰিবলগীয়া হৈছে কি ক'ব নমস্কাৰ আমি গুটুং মধ্য ইংৰাজী বিদ্যালয়ৰ আজি যিসকল গোট আছে সেইসকল সমষ্টিয়ে একগোট হৈ আমি 80 সংখ্যক ভাৰতৰ স্বাধীনতা দিৱস আজি পানীৰ মাজতে উদযাপন কৰিছোঁ যিহেতুকে আমাৰ স্বাধীনতাৰ প্ৰতি আমাৰ এই অঞ্চলৰ মানুহখিনিও আৱেগ আছে অনুভূতি আছে এই আৱেগৰ জৰিয়তেই আজি আমি এই বানপানীকো নেওচি আমি স্বাধীনতাৰ সোৱাদ ল'বলৈ চেষ্টা কৰিছোঁ আৰু স্বাধীনতাত যিসকল শ্বহীদ হৈ গৈছিলে সেইসকলকো আমি ইয়াৰ যোগেদি সোঁৱৰণ কৰিছোঁ তেওঁলোকৰ য'তেই নাথাকক লাগিলে তেওঁলোকেও যাতে আমাৰ এই অঞ্চলবিলাকক আশীষ দিব পাৰে আশীৰ্বাদ কৰিব পাৰে আমাৰ এই আহি থকা প্ৰজন্মসকলে যাতে সুখ আৰু শান্তিয়ে এজন সুনাগৰিক হৈ দেশৰ হকে কাম কৰিব পৰা একোজন মানে নাগৰিক হ'বৰ কাৰণে আমি আহ্বান জনাম নিশ্চয়কৈ এনেদৰে মোৰ সহযোগীয়ে দেখুৱাব কণ কিছু ছাত্ৰ ছাত্ৰী আছে কণ ছাত্ৰ ছাত্ৰীয়ে এনেকৈ হাতত এনেদৰে পতাকা লৈ তেওঁলোকে অতি উৎসাহেৰে এই যি পতাকা উত্তোলন কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিছে মোৰ সৈতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আছে তেওঁৰ সৈতে মই কথা পাতিবলৈ যত্ন কৰিম যিহেতু আজি 80 সংখ্যক আপোনালোকে এই যি স্বাধীনতা দিৱস উদযাপন কৰিছে পানীৰ মাজত যথেষ্ট সংখ্যক অভিভাৱক আছে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে কি ক'ব নমস্কাৰ আজি ভাৰত স্বাধীনতাৰ 80 সংখ্যক শুভ দিনটো উপলক্ষে দেশবাসী সকলোকে শুভেচ্ছা জনাই আমি ইয়াৰ পৰা এটা বাৰ্তাই দিব বিচাৰিছোঁ আমাৰ দেশৰ প্ৰতি শ্ৰদ্ধা ভক্তি আৰু আনুগত্য প্ৰকাশ কৰি আমি বানপানী কবলতো পৰি আমি কোনোটো অনুষ্ঠানকে স্বাধীনতাই হওক গণৰাজ্য দিৱসেই হওক কোনোটো অনুষ্ঠানকে মানে উপলুঙা নকৰি আমি আগ্ৰহে সকলো দিশতে সহযোগিতা কৰি যাওঁ আৰু ঠিক তেনেদৰে এইবাৰো আমি এই 80 সংখ্যক স্বাধীনতা দিৱসত আমি ছাত্ৰ ছাত্ৰী তথা অভিভাৱক অভিভাৱিকা আৰু লগতে আমাৰ দুইখন বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰীসকলে সহযোগ কৰি পেলাই আমি এই অনুষ্ঠান
পাতিছোঁ। গতিকে আশা ৰাখিছোঁ এই অনুষ্ঠানৰ যোগেদি আমাৰ উঠি অহা শিশুসকলে ভূত ভৱিষ্যতে দেশৰ প্ৰতি কি আনুগত্য প্ৰকাশ কৰিব লাগে বা স্বাধীনতাৰ প্ৰতি কি ভাৱ প্ৰকাশ কৰিব লাগে এইটো যাতে উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ হৃদয়ংগম হয়। নিশ্চয়কৈ এয়া হৈছে এক বিৰল উদাহৰণ বুলি ক'ব লাগিব গুটুং অঞ্চলৰ, আৰু এয়াই হৈছে দেশপ্ৰেম। কণ কণ ছাত্ৰ ছাত্ৰীয়ে যাতে এই দেশপ্ৰেমক উপলব্ধি কৰিব পাৰে, এই যি স্বাধীনতা, এই স্বাধীনতাৰ যাতে তেওঁলোকে অৰ্থ বুজি পায়, তাৰেই ব্যতিক্ৰমী ৰূপত হিচাপত এই যি বাঢ়নী পানীৰ মাজতো তেওঁলোকে এনেদৰে এতিয়া এই যি ৮০ সংখ্যক যি স্বাধীনতা দিৱস, এই স্বাধীনতা দিৱসক এনেদৰে এতিয়া ৰাষ্ট্ৰীয় পতাকাক সন্মান জনাই তেওঁলোকে উদযাপন কৰিছে। আৰু এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ এই যে সামগ্ৰিক বোকাখাত বিধানসভা অঞ্চলৰ অন্তৰ্গত গুটুং অঞ্চলৰ পৰা।